কলাইগাঁৱত মৰেল পুলিচিঙৰ ঘটনা মৰেল পুলিচিঙৰ আক্ৰমণত মৃত্যুৰে যুঁজিছে যুৱকে ৰাজ্যত পুনৰ মৰেল পুলিচিঙৰ ঘটনা এইবাৰ ঘটনাস্থান কলাইগাঁও আদৰ্শ গাঁৱত সংঘটিত হৈছে এই মৰেল পুলিচিঙৰ ঘটনা আদৰ্শ গাঁৱৰ যুৱক তথা এটা সন্তানৰ পিতৃ বিনয় মালাকাৰক সামান্য কথাতে গাঁৱৰ কেইগৰাকীমান লোকে নিমমভাৱে মাৰধৰ কৰাৰ অভিযোগ উত্থাপন হৈছে অভিযোগ অনুসৰি গাঁওখনৰ এটা 10-12 জনীয়া দলে যোৱা দেওবাৰে খেদি বিনয়ক মাৰধৰ কৰে যাৰ পৰিণতিত চিকিৎসালয়ত এতিয়া মৃত্যুৰে যুঁজিছে বিনয় মালাকাৰ নামৰ যুৱকজনে কিন্তু কি দুখ আছিল বিনয় মালাকাৰৰ অভিযোগ অনুসৰি বিনয় মালাকাৰে হেনু নিশা সেইসকলৰ ঘৰত শিলগুটি দলিয়াইছিল কিন্তু শিলগুটি দলিওৱাভাৱে আইন হাতত তুলি লোৱা দুখী ব্যক্তিক কঠোৰ শাস্তিৰ দাবী তুলিছে গাঁৱৰ ৰাইজে কলাইগাঁও আৰক্ষীয়ে ইতিমধ্যে ঘটনা সম্পৰ্কত 3জন লোকক কৰায়ত্ব কৰিছে যদিও ঘটনাৰ লগত জড়িত 6-7জন অভিযুক্ত এতিয়া পলাতক আছে বুলি জানিব পৰা গৈছে কালি আমি ঘৰত নাছিলো বিনয় মালাকাৰ মুদ্দাৱৰ হয় তেওঁক মানে কিছু 10-12 জনমান মানুহ গাঁৱৰে সিহঁতে একদম দা লাঠি জোং লৈ মানে খেদি ইফালৰ পৰা যায় এঘৰ মানুহৰ চোতালত মাৰিছে মাৰি আকৌ বেলেগ জেগাত মৰা বুলি ভাবি সিহঁতে আকৌ উঠাই থৈ আহিছে তাৰপিছত এতিয়া ইয়াৰ এটা সৰু চলি আছে ঘৈণীয়েক নাই দেউতাকজন বুঢ়া টকা পইচাও নাই ধৰক তেওঁ বেমাৰী এতিয়া সেই মঙলদৈত কালি লৈ গ'ল পুলিচ আহি লৈ যোৱাৰ পিছত তাতে আৰু গাৰ্জেন বোলতে কোনো মানুহ নাই বৰ্তমান কি অৱস্থাত আছে আমি এতিয়ালৈ খবৰ পাব কথা হৈছে দুখী শাস্তি পাব লাগে তেওঁলোকে ঘৰত আছে পুলিচক আমি ফোন কৰিছোঁ কিন্তু পুলিচে কিন্তু তেওঁলোকক আহি নিয়া নাই 3জন মানুহকহে এৰেষ্ট কৰিছে কি ক'ম আৰু এইখিনিয়ে মুঠতে দুখীয়ে শাস্তি পাব লাগে আমি ন্যায় বিচাৰিছোঁ সিহঁতৰ অত্যাচাৰত আমি সিহঁতৰ এখন দোকান আছে এই দুই চাইডে মানুহ এনেকৈ বহে আৰু সন্ধিয়া হ'লে তেওঁলোকৰ মানে 30-40 একে মুনি চব মখাই একদম মানে দা লাঠি জোং লৈ মানে ইটো সিটোতো ভকিয়ে থাকে মানুহ শান্তিতে হাজাৱা কৰিব নোৱাৰে আজিকালি দুপৰীয়া সেনকৈ সিয়াক যি এনেকৈ খেদি নি মাৰিব লগা হ'ল সি বাৰু সিহঁতৰ ঘৰত চালত চব পৰা দলিয়াইছে মানুহটো আৰু মাৰা নাই তাই এনেকৈ মাৰিছে তেওঁলোকে 2 কোপ দি পেলাই পুলিচক গতাব লাগিছিল গাৰ্জেন আছিল দেউতা আছিল জনাব লাগিছিল কালিতো আৰু উৎপাত কৰা নাই আজি 3 দিন আগতে তাক মানে চপৰা সিহঁতৰ 2 ঘৰ মানুহৰ চালত চপৰা দলিয়াইছে চপৰা দলিয়াওঁতে ইমান ডাঙৰ অপৰাধ হ'ল নেকি কালি দুপৰীয়া তাক গোটেইকেইটাই মিলি তাক অত্যাচাৰ কৰি ইয়াতে মাৰিছে তহঁতে নামাৰি থানাত গতাই দিলেই হ'ল বা কিবা হৈছে তহঁতে থানা ফালে যা আৰু তহঁতে এনেকুৱা কৰি মাৰধৰ অত্যাচাৰ কৰি এতিয়া হস্পিটেলত পৰি আছে এতিয়া আপোনালোকে কি বিচাৰিছে কি ন্যায় বিচাৰিছোঁ কোন আছিল জড়িত বহুতকেইটা আছে পুলিচ আহিছে নাই আহিছে কেইজনক উঠাই দিলে এতিয়া 3জন না 4জন নিল বাকীকেইটা ক'ত আছে বাকীকেইটা ক'ত আছে এতিয়া ঘৰতে আছে নেকি পুলিচ আজি অহা নাই কিহৰ কাৰণে মাৰজন পাইছে আপুনি কিহৰ কাৰণে মাৰিছে তেওঁলোকে তাক বোলে সিহঁতক বোলে অত্যাচাৰ কৰে কিবা কৰে তহঁতৰ থানা আছে থানাত গতাই দিয়ে তহঁতৰতো মাৰাৰ অধিকাৰ নাই হয়নে নহয়